জাতীয়তাবাদী যুৱ পৰিষদৰ সভাপতি উজ্জ্বল কুমাৰ চুতীয়া। যিহেতু আজি আপোনালোকে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি ইয়াত উপস্থিত হোৱাৰ বাবে বিশেষভাৱে ধন্যবাদ জনাইছোঁ। অসম জাতীয়তাবাদী যুৱ পৰিষদে বিভিন্ন সময়ত অসমৰ যিসমূহ জ্বলন্ত সমস্যা আছে আৰু যিসমূহ স্থানীয় সমস্যা, এই স্থানীয় সমস্যাসমূহ আমি বিশেষভাৱে মাত মাতি গৈছোঁ। আজি এই মধ্যকালীন যি আমাৰ অধিৱেশন অনুষ্ঠিত হৈছিলে আনুষ্ঠানিকভাৱে, এই অধিৱেশনত আমি 6জনকৈ ব্যক্তিক কেন্দ্ৰীয় সমিতিলৈ আনিছোঁ। সেইসকলৰ ভিতৰত হৈছে ৰাজীৱ লস্কৰ ডাঙৰীয়া, সহকাৰী সাধাৰণ সম্পাদক মানস কোঁৱৰ ডাঙৰীয়া, সহকাৰী সাধাৰণ সম্পাদক শ্ৰীমন্ত ডেকা কোষাধ্যক্ষ দিগন্ত কাকতি, সাংগঠনিক সম্পাদক শ্ৰীমন্ত দাস, প্ৰচাৰ সম্পাদক কৃষ্ণ ভূঞা, কাৰ্যনিৰ্বাহক সদস্য হিচাপে তেওঁলোকক অন্তৰ্ভুক্ত কৰা হৈছে। আৰু আশা কৰিছোঁ এখেতলোকৰ বলিষ্ঠ নেতৃত্বই অসম জাতীয়তাবাদী যুৱ পৰিষদৰ অসমৰ এটা অগ্ৰণী সংগঠন হিচাপে পুনৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেওঁলোকে সহায় সহযোগিতা আগবঢ়াব। তাৰ সমান্তৰালকৈ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ আজি এই সভাতে বিভিন্নসমূহ বিষয়ৰ ওপৰত আলোকপাত হয়। তাৰ ভিতৰত হৈছে অসমৰ যি উচ্ছেদ চলি আছে বনাঞ্চলত, সেই বনাঞ্চলত বা যি চৰকাৰী মাটিত তেওঁ বেদখল কৰি আছে, ইয়াৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ পৰিষদে বিভিন্ন সময়ত মাত মাতি আহিছে। আৰু তাৰ সমান্তৰালকৈ অসম চৰকাৰে এই যি সন্দেহযুক্ত নাগৰিকসকলক ইয়াৰ পৰা চৰকাৰী মাটিত তেওঁলোকে ঘৰ নিৰ্মাণ কৰি আছে, সেইসকলক আমি উচ্ছেদ কৰা কাৰ্যক সমৰ্থন জনাইছোঁ। তাৰ সমান্তৰালকৈ কিন্তু আমি এটা কথা চৰকাৰখনক দাবী জনাওঁ যে, আৰু তেখেতলোকক ক'ব বিচাৰিছোঁ যাতে তেখেতলোকে জাতিগত হিচাপে কোনো হিন্দু মুছলমান কৰি নহয়, যিসকল প্ৰকৃত বাংলাদেশী বা যিসকল বহিৰাগত, যিসকলে ভাৰতৰ পৰা বাহিৰৰ যিসমূহ ৰাষ্ট্ৰৰ পৰা আহি অসমত থিতাপি লৈছে, যিসকলে আমাৰ মাটি দখল কৰিছে, সেইসকলক চিনাক্ত কৰি তেওঁলোকক কিন্তু অসমৰ পৰা বিতৰণ কৰিব লাগিব। যেতিয়ালৈকে বিতৰণ নকৰে কিন্তু অসমত এই যি বিদেশী সমস্যা স্থায়ী সমাধান নহয়। যিহেতু মই 79ত জন্মগ্ৰহণ কৰা এজন যুৱক হিচাপে তেতিয়াৰ পৰা দেখি আহিছোঁ যে অসমৰ যি বিদেশী সমস্যা কিন্তু স্থায়ী সমাধান হোৱা নাই। তাৰ পৰিৱৰ্তে আমি প্ৰতি মুহূৰ্ততে কিন্তু বিদেশী সমস্যাৰ বিষয়ে মাত মাতি তেওঁলোকে যিসকল নেতা হৈছে, সেইসকলে আজি অসমৰ একোজন ব্যাগুম নেতা, তাৰ পাছতো কিন্তু তেখেতলোকে সেই সমস্যা স্থায়ী সমাধান কৰিব নোৱাৰিলে। সেই অসম জাতীয়তাবাদী যুৱ পৰিষদৰ স্পষ্ট কথা যে অসমৰ এই বিদেশী সমস্যাক লৈ উচতাই কোনো জোল খাব নোৱাৰিব আৰু প্ৰতিজন বিদেশীক তেওঁলোকে অসমৰ পৰা বিতৰণ কৰিব লাগিব। যেতিয়ালৈকে বিতৰণ নকৰে তাৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ পৰিষদে মাত মাতি যাম। আৰু তাৰ সমান্তৰালকৈ আপোনালোকৰ ইয়াত শিৱসাগৰত আমি দেখিবলৈ পাইছোঁ যে যি যমুনাত আমি যেতিয়া সৰু আছিলোঁ তেতিয়া দেউতাৰ লগত ইয়াত আহোঁ, সেইখন বোৱতী নদী হৈ আছিলে বা তাৰ যিদৰে পৰিষ্কাৰ পৰিচ্ছন্নতা আছিলে, কিন্তু তাৰ বৰ্তমান অৱস্থাত যমুনাৰ যিটো ৰূপ এটা ডাষ্টবিনলৈ পৰ্যবেক্ষিত হৈছে। সেই যমুনা শিক্ষে কিন্তু পৰিষ্কাৰ কৰিবৰ কাৰণে যদি পৰিষ্কাৰ নকৰে শিৱসাগৰ পৌৰসভাই যদি পৰিষ্কাৰ নকৰে, তাৰ বিৰুদ্ধে কিন্তু শিৱসাগৰ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ জিলা সমিতিয়ে ইয়াৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এইখিনি কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। আৰু আমাৰ কিন্তু মিয়া শব্দটো এটা পলিটিকেল ৱৰ্ড। আমি মিয়া বুলি নকওঁ, আমি অবৈধ দখলকাৰী বুলি ক'ম। আজি যিসকল তেওঁলোকে দখল কৰি আছে, যিসকল অবৈধ দখল কৰি আছে, তেওঁলোক হয়তো ফৰেনাৰ্ছো হ'ব পাৰে। সেইটো আমি জাতীয় জনগোষ্ঠীয়ে ফাইণ্ড আউট কৰাৰ প্ৰয়োজন নাই। আৰু গভৰ্ণমেণ্টখনেহে এই লোকসকলক ফাইণ্ড আউট কৰিব লাগে। আৰু আমি দেখা পাইছোঁ যে গভৰ্ণমেণ্টখনে যিসকলক দখলকাৰীক তেওঁলোকে আজি উচ্ছেদ কৰিছে, সেই দখলকাৰীসকলক কিন্তু আজি তেওঁলোকে সংস্থাপন দিছে। যদি অবৈধ দখলকাৰী হয় তেন্তে কিয় তেওঁলোকক সংস্থাপন দিয়া হ'বলগীয়া হৈছে, কিন্তু সেই কথাবোৰ গভৰ্ণমেণ্টে বা মানুহে দেখা পাইছে। আমি গভৰ্ণমেণ্ট নহয় আমি কথা ক'বলৈ, কিন্তু কোনোবাই আঙুলিকেইটা নচুৱাব, সেই আঙুলি নাচোনত আমি নেনাচো। আমি স্পষ্ট ভাষাৰে কৈ দিব বিচাৰিছোঁ, অসমখন আমি ছেকেণ্ড কাশ্মীৰ কৰিবলৈ বিচৰা নাই। ত্ৰিপুৰীসকল 100% ত্ৰিপুৰীসকল আছিলে, আৰু সেই ত্ৰিপুৰীসকল হৈছেগে 18%। তেওঁলোকৰ ৰিজনেল লেংগুৱেজ, তেওঁলোকৰ মাতৃভাষা ককবৰক নিশেষ হোৱাৰ পথত। তেওঁলোকে যদি আপোনালোকে ৰাতিপুৱা এখন বাতৰি কাকত পঢ়িবলগীয়া হয়, তাত এখন অনা অসমীয়া বাতৰি কাকত পঢ়িবলগীয়া হয়। গ্ল'চাইন্স বোৰ্ডবোৰ যদি চাবলগীয়া হয়, তেওঁলোকে এখন অনা অসমীয়া গ্ল'চাইন বোৰ্ড
বোৰ চাবলগীয়া হয় আজি ৰজাসকলৰ যিসকল ৰজা আছিলে ককবৰক জাতিটোৰ ত্ৰিপুৰীসকলৰ ৰজাটো সেই ৰজাটোতো এটা অন্য ভাষাত লিখা আছে যিটো ককবৰক ভাষাত লিখা নাই অসমতো যাতে অসমীয়া জাতিটো অসমৰ জনগণ অসমখন যাতে নিশেষ হৈ নাযায় তাৰ বাবে আমি অসম জাতীয়তাবাদী যুৱ পৰিষদে অতন্দ্ৰ প্ৰহৰী হিচাপে প্ৰহাৰ দিয়া প্ৰয়াস কৰিছো চেষ্টা চলাইছো অসমত আজিৰ পৰ্যন্তলৈকে ভূমি আইন মাটি আইনখন প্ৰণয়ন কৰা নাই সেইকাৰণে এই গভৰ্ণমেণ্টখনক আমি এষাৰ কথা কজোৰে অনুৰোধ জনাব বিচাৰিম যে অসমত ভূমি আইনখন আৰু মাটি আইনখন প্ৰণয়ন কৰক কাৰণ অসম আৰু ত্ৰিপুৰাই যি নৰ্থ ইষ্টাৰ্ণ ৰিজৰ দুখন ৰাজ্য য'ত ভূমি আইন নাই আজি যদি আপুনি নাগালেণ্ডত যায় মণিপুৰত যায় মেঘালয়ত যায় শ্বিলঙত যায় অৰুণাচলত যায় সকলোতে ভূমি আইন আছে সেইকাৰণে জাতি জনগোষ্ঠীৰ ভূমিবোৰ যদি ৰক্ষা কৰিব লাগে তেন্তে আমি ভূমি আইনখন গভৰ্ণমেণ্টখনক চৰকাৰখনক প্ৰণয়ন কৰিবৰ বাবে দাবী জনাইছো দ্বিতীয়তে আমাৰ সম্পদসমূহ মই সম্পদসমূহ বহুত আছে কিন্তু সকলো সম্পদসমূহ ক'ব বিচৰা নাই আজি টি গাৰ্ডেনসমূহৰ হেড অফিচ কেলকাতাত আজি যদি সেই হেড অফিচটো অসমতে স্থাপন কৰা হ'লহেঁতেন তেন্তে কিমান শিক্ষিত নিবনুৱা বনোৱা কৰিব পাৰিলোহেঁতেন সেই কথাখিনি আমি উপলব্ধি কৰিছো সেইকাৰণে এই চৰকাৰখনক আমি দাবী জনাইছো যে অসমৰ যিকোনো প্ৰান্তত এই হেড অফিচটো স্থানান্তৰ কৰিব লাগে দ্বিতীয়তে স্কুল আৰু কলেজত ভূগোল আৰু বুৰঞ্জী নাইকিয়া কৰি পেলোৱা হৈছে এতিয়া সেইদিনা ক্লাছ 8লৈ প্ৰমোচন দিছে কিন্তু আমি অসম জাতীয়তাবাদী যুৱ পৰিষদে জন্মলগ্নৰ পৰা এটা দাবী জনাই আহিছো যে ক্লাছ 8লৈ নহয় ভূগোল বুৰঞ্জী ক্লাছ 12লৈ অৰ্থাৎ দ্বাদশ শ্ৰেণীলৈ বাধ্যতামূলক কৰক কাৰণ ভৱিষ্যতে যিসকল ল'ৰা ছোৱালী আছে ভৱিষ্যত প্ৰজন্মই তেওঁলোকে বীৰ ৰাঘৱ মৰাণ কোন সতী সাধনী কোন জয়মতী কোন ইত্যাদি তেওঁলোকে বুজিয়ে নাপাব তেওঁলোকে খোৱা বস্তু নে পিন্ধা বস্তু নে ৰন্ধা বস্তু কাৰণ ভূগোল আৰু বুৰঞ্জী এটা চেপ্টাৰ থৈ দিয়া হৈছে সেইকাৰণে আমি আহ্বান জনাইছো যে অনাগত দিনবোৰত গভৰ্ণমেণ্টখনে দ্বাদশ শ্ৰেণীলৈ তেওঁলোকে বাধ্যতামূলক কৰে তৃতীয়তে আজি দ্ৰৌপদী ভাষা স্বীকৃত হ'ল কিন্তু দ্ৰৌপদী ভাষা স্বীকৃত হ'লেও অসমত আজি ৰাজ্যসভা দিৱস হিচাপে বা ৰাজ্য ভাষা দিন হিচাপে আজি কুপতি তেওঁলোকে দিয়া নাই সেইকাৰণে আমি গভৰ্ণমেণ্টখনক এষাৰ কথা কৈ দিব বিচাৰিছো যে দ্ৰৌপদী ভাষাৰ স্বীকৃতি হোৱাৰ কাৰণে আপোনালোকে ৰাজ্য ভাষা দিন হিচাপে বা দিৱস হিচাপে আপোনালোকে স্বীকৃতি দিয়ক আকৌ গভৰ্ণমেণ্টে এটা মিয়া শব্দ উলিয়াইছে কেব আছিলে কেবৰ পৰা কা আছিলে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট আমি সদায় বিৰোধিতা কৰি আছো আৰু চিটিজেন এমেণ্ডমেণ্ট এক্টৰ এগেইনষ্টেও আমি কেছ কৰি থৈছো এইবোৰ হৈছে এটা ৰাজনীতি আৰু এই কাখন পাছ কৰাৰ কথাটো আমিও অসম জাতীয়তাবাদী যুৱ পৰিষদে বিৰোধিতা কৰিছো আৰু এই ৰাজনীতিৰ পাখাবোৰ আমি কেতিয়াও গ্ৰহণ নকৰো বা আমি সমৰ্থন নকৰো কাৰণ তেওঁলোকে ইলেকশ্যন আহিলে যিকোনো এটা কথা কয় এই ইলেকশ্যনৰ কথাত আমি তেওঁলোকক কোনো কথাত আমি সমৰ্থন নকৰো আমি আৰু স্পষ্টভাৱে কৈ দিব বিচাৰিছো যেনেকৈ কাখন বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনসমূহে সমৰ্থন নকৰে তেওঁলোকে আনিলেও এই আইনখন অসমৰ দৰবাৰত অৰ্থাৎ জাতীয় জনগোষ্ঠীয় সংগঠনৰ মজিয়াত পাছ নহয় আৰু যেতিয়ালৈকে এই সংগঠনৰ মজিয়াত পাছ নহয় তেতিয়ালৈকে কা আইনখন অসমত
বলবদ্ধ নহয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।